আজি আমি আপোনালোকৰ লগত আমাৰ জীৱনৰ এক বিশেষ সমস্যাৰ বিষয়ে কথা পাতিবলৈ আহিছোঁ আৰু আপোনালোকক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আমি সকলোৱে জীৱনত কম বেছি পৰিমাণে কাৰোবাৰ পৰা প্ৰতাৰিত হওঁ বা প্ৰবঞ্চিত হওঁ। ইয়াৰ প্ৰকৃত কাৰণ কি বাৰু আপোনালোকে ভাবি চাইছেনে? ইয়াৰ প্ৰকৃত কাৰণ হৈছে আমাৰ বিচাৰ শক্তি আৰু নিৰ্ণয় শক্তিৰ অভাৱ। আমি আনক সহজে বিশ্বাস কৰোঁ। আমাৰ মনবিলাক দুৰ্বল আৰু সহজ সৰল। আনক বিশ্বাস কৰাৰ আগতে আমি চিন্তা কৰিব লাগিব এই ডিচিশ্যনটো, যিটো সিদ্ধান্ত আমি ল'লোঁ, এই সিদ্ধান্তটো শুদ্ধ নে অশুদ্ধ। শুদ্ধ নিৰ্ণয় কৰিব নোৱাৰাৰ বাবে আমি আজি অসমৰ্থ। এই সংসাৰখনত ভাল বেয়া, শুভ অশুভ, সঁচা মিছা, ঠগ প্ৰবঞ্চনাৰে ভৰপূৰ হৈ আছে আৰু বেয়াখিনি সৰহ। আমি বেয়াবিলাকৰ লগতেই থাকিব লাগিব। আমাৰ কামেই এই পৃথিৱীত আমাৰ কৰ্ম কৰি যোৱা বা সংসাৰ চলাই যোৱা। তেনেহ'লে আমি কেনেদৰে এই ধৰক আমি যিদৰে প্ৰবঞ্চিত হৈছোঁ, আমাৰ মনবিলাক দুখেৰে ভৰি পৰিছে, আমি এইবোৰৰ পৰা নিজক কেনেকৈ আঁতৰাই আনিব পাৰিম? আমি ভাবোঁ আমি প্ৰথমতে আমাৰ ভাৱ শক্তিক গুৰুত্ব দিব লাগিব। ভাৱ শক্তি আমাৰ মনৰ পৰা উৎপন্ন হয়। আমি মনত কি ভাবিছোঁ, আৰু যিহেতুকে বুদ্ধি আমাৰ মনৰ পৰা, মনে কণ্ট্ৰল কৰে বুদ্ধিক আমি মনৰ লগত জড়িত হৈ আছে বুলি জানো। গতিকে বুদ্ধিয়ে আমাৰ ভাৱবিলাক, আমাৰ যিবোৰ ভাৱনা, সেইবিলাক কৰ্মত প্ৰয়োগ কৰে। গতিকে সেইকাৰণে আমি মন বা বিবেকে কোনটো উচিত অনুচিত আগ ধৰি বিবেচনা কৰিব লাগিব। মনৰ ভিতৰত বুদ্ধিয়ে নিয়াৰ আগতেই কোনটো কাম কৰিলে ন্যায় হ'ব, কোনটো কাম কৰিলে অন্যায় হ'ব, কোনটো কামে আমাক লাভান্বিত কৰিব, কোনটো কামে আমাক দুখ দিব, আমি আগতেই মনত সেইখিনি জুকিয়াই ল'ব লাগিব। মনো আমাৰ ইফালে সিফালে ঘূৰি ফুৰে, কিন্তু আমি মনক কণ্ট্ৰল কৰিবলৈ শিকিব লাগিব। আমাৰ মনটো এটা ঘোঁৰাৰ দৰে, এইফালে যায় সেইফালে যায়। সেইদৰে বুদ্ধিও কি কৰে, একে ঠাইতে ৰৈ থকা ধৰে। আজি বুদ্ধি ইয়াত আছে, আজি মই নিজৰ কথা ভাবিছোঁ, কাইলৈ আকৌ মোৰ বুদ্ধি গুচি যাব কোনোবাৰ কথা ভাবিব। এনেদৰে বুদ্ধিও স্থিৰ নহয়, অস্থিৰ, যাৰ বাবে আমি প্ৰতাৰিত হওঁ। সেয়েহে আমি আমাৰ ভবাখিনি যেতিয়া আমি কৰ্মত প্ৰয়োগ কৰিম, তাৰ আগতে আমি সচেষ্ট হ'ব লাগিব। আমাৰ বিচাৰ শক্তি হ'ল আমি ভবা কথাখিনি আমি যেতিয়া কৰ্মত পৰিণত কৰিব পাৰোঁ, সেইটো আমাৰ মনৰ পৰা যোৱা আমাৰ বিচাৰ শক্তি, নিজৰ শক্তি। আমি বিচাৰ বিবেচনা কৰিহে কৈছোঁ বুলি আমি ধৰিব লাগিব, কাৰণ আমি পটককৈ মনৰ পৰা এৰি দিলোঁ, তৎক্ষণাত এৰি দিলোঁ। বুদ্ধিয়ে সেইটো প্ৰয়োগ কৰিলে লগে লগে সেইটো এটা কৰ্মই হৈ গ'ল। সেইকাৰণে আমি বিচাৰ শক্তিক দুৰ্বলৰ পৰা সবল কৰি তুলিব লাগিব। প্ৰথম আমি মানুহক বুজিবলৈ চেষ্টা কৰিব লাগিব, পৰিস্থিতি চম্ভালিবলৈ আমি যত্ন কৰিব লাগিব। আমি মানুহক বুজিবলৈ চেষ্টা কৰাৰ আগতেই কেতিয়াবা আমাৰ পৰিস্থিতি আহি যায়। আমি ভবাৰ আগতে পৰিস্থিতি আহে। যদি আমি পৰিস্থিতিৰ বিষয়ে কিবা আগতীয়াকৈ গম পাওঁ, আমি তেতিয়া নিজৰ মনক সংযত কৰিব লাগিব, নিজৰ মনক শক্তি আনিব লাগিব। আমাৰ নিজৰ মনক আমি যদি প্ৰত্যেক দিনে ব্যায়াম কৰোঁ, যেনেদৰে শৰীৰৰ শক্তি আনিবলৈ ব্যায়াম কৰোঁ, তেনেদৰে মনৰ যদি ব্যায়াম কৰোঁ। মনৰ ব্যায়াম হ'ল আধ্যাত্মিক চিন্তন। ভগৱানৰ চিন্তন চৰ্চা কৰাটোৱে আমাৰ মনৰ ব্যায়াম। আধ্যাত্মিক শক্তিয়ে আমাৰ আত্মাক শক্তি দিয়ে। এই মনটো মোৰ নিজা, এই মনটো মোৰ কণ্ট্ৰলত আছে। মনটো মোৰ সৃষ্টি, মই কি ভাবোঁ কি নাভাবোঁ সেইটো মোৰ কথা। গতিকে মই মোৰ মনত চিন্তনে নিজৰ ভাগ্য মই সলনি কৰিব পাৰোঁ। I have the power to change my destiny. মই মোৰ ভাগ্য সলনি কৰিব পাৰোঁ। মই নিজক ভাল পাওঁ, আৰু মই যেতিয়া নিজক ভাল পাওঁ, মোৰ জীৱনটোকো মই ভাল পাওঁ। গতিকে মোৰ জীৱনৰ সংস্কাৰবিলাক মই নিজে গঢ় দিব লাগিব। মোক কোনোবাই
অপমান কৰিছে, অৱজ্ঞা কৰিছে, নিন্দা কৰিছে, মই তেওঁক লেফ্ট হেণ্ড বুলি ধৰি লৈছোঁ, কাৰণ তেওঁ মোৰ লেফ্ট হেণ্ড। সোঁ হাতখনেৰে মই মোৰ কাৰণে কাম কৰিম। আৰু যেতিয়া মই তেওঁক লেফ্ট হেণ্ড বুলি ভাবিলোঁ, তেতিয়া মই সেই যিটো চিন্তা মোৰ মনত আছিলে, যি দুখ বিৰোধ মোৰ মনত আছিলে, মোৰ মনৰ পৰা নাইকিয়া হৈ গৈছে লাহে ধীৰে। আৰু এটা কথা নহয়, আমি নিজক কণ্ট্ৰল কৰিব পাৰিলোঁ, কিন্তু আনক কণ্ট্ৰল কৰা ইমান সহজ নহয়। মই আনক কণ্ট্ৰল সহজে কৰিব নোৱাৰোঁ, কিন্তু মই আনৰ ওপৰতো নিৰ্ভৰশীল নহয়। কোনোবাই কিবা এটা ক'ব, কিবা এটা কৰিব, মই সেইবিলাকত গুৰুত্ব নিদিওঁ, কাৰণ সময়ৰ চকৰি ঘূৰি আছে। সময় বৃত্তাকাৰে ঘূৰি থাকে। দিন যায়, ৰাতি আহে, ৰাতি যায়, দিন আহে, সুখ যায়, দুখ আহে, দুখ যায়, সুখ আহে। কাৰ জীৱনত কি আছে কোনেও নাজানে। আমি প্ৰত্যেকেই কৰ্মফল ভোগ কৰিব লাগিব। মই যিখিনি কৰ্ম কৰিম তাৰ ফল মই ভোগ কৰিমেই, মই সাজু হৈ আছোঁ। সেইদৰে আনে কেনেদৰে কৰ্মফল ভোগ কৰে সেইটো মোৰ কথা নহয়, সেইটো মোৰ কাম নহয়। মই জীৱনলৈ যিখিনি মোৰ দুখ কষ্ট আহিছে, যাৰ দ্বাৰা মই প্ৰবঞ্চিত হৈছোঁ, সেইবিলাক যদি মই অৱজ্ঞা কৰি চলোঁ, মই এটা হাঁহিৰে সেইবিলাক বিদায় দিওঁ, ৰাস্তাৰ কাষৰ দৃশ্য বা এইবিলাক পাৰ্শ্ব দৃশ্য বুলি মই ধৰি সেই ৰাস্তা পাৰ হৈ গুচি যাওঁ, তেতিয়া মোৰ মনত একো দুখবোধ নাথাকে। এইখিনিতে মই এটা কথা ক'ব খোজোঁ, কোনোবা এটা ডিচিশ্যন লোৱাৰ আগতে, কোনোবা এটা কাম কৰাৰ আগতে, কাৰোবাক বিশ্বাস কৰাৰ আগতে, কাৰোবাক মন সঁপি দিয়াৰ আগতে আমি সদায় চিন্তা কৰিব লাগিব পৰমাত্মাৰ শক্তি, ভগৱানৰ শক্তি, তেওঁৰ পোহৰ মোৰ আত্মাত আছে, মোৰ মনলৈ সেইবিলাক প্ৰবাহিত হৈছে, আৰু মোৰ মনে যি সিদ্ধান্ত ল'ব তেওঁৰ পৰা পৰামৰ্শ লৈহে ল'ব। যেতিয়া আমি আমাৰ মূৰৰ ওপৰতে শক্তি আছে, আমাক ছত্ৰছায়া দি আছে, আমাক দিশ নিৰ্দেশ দি আছে, আমাৰ প্ৰদৰ্শক হৈ আছে বুলি ভাবিম, তেতিয়া আমাৰ কৰ্মবিলাক শুদ্ধ হ'ব। আমি কাৰো দ্বাৰা প্ৰবঞ্চিত হ'বলৈ নহয়, কাৰণ সেই শক্তিয়ে আমাক অনবৰত উৎসাহিত হৈ কৰি থাকিব, আমাক আদেশ দি থাকিব, তুমি এইমতে কৰা, এইমতে কৰা, কাৰণ আমাৰ ভাৱনাবিলাক, মনবিলাক তেওঁক দি দিলোঁ। আৰু আমাৰ ভাৱনা, সংস্কাৰ, ব্যৱহাৰত নতুনত্ব আহিব। আমি কোনোদিনে প্ৰতাৰিত নহওঁ, প্ৰবঞ্চিত নহওঁ। ধুমুহা আহিবই, কিন্তু ধুমুহাবিলাকে আমাক পুৰস্কৃত কৰি থৈ যাব, কাৰণ আমি যিখিনি প্ৰবঞ্চিত হ'লোঁ, প্ৰতাৰিত হ'লোঁ, সেইখিনি আমাৰ জীৱনৰ ধুমুহা, সেই ধুমুহাই আমাক পুৰস্কাৰ দিব। আমি সেই জীৱনটো, সেই সময়খিনি, সেই কষ্টবিলাক মনত পেলাই আমি নিজকে সাজু কৰিম, সাজু কৰি আমি নিজে সুস্থ হ'ম, সবল হ'ম, আৰু সেই দিশে আমি কোনোদিনে নাচাওঁ। আমি এটা হাঁহিৰে বিদায় দিলোঁ। মোৰ বৰ্তমানটো মোৰ নিজা, মোৰ নিচিনা অনেক আছে, আৰু তেওঁলোকেও যদি এইবিলাক মনৰ ভাৱনাবিলাক দূৰলৈ ঠেলি দিয়ে আৰু নিজে নিজক ভাল পাবলৈ ধৰে, জীৱনটো ভাল পাবলৈ ধৰে, তেতিয়া আনক ভাল পোৱাৰ আগতে যেতিয়া নিজক ভাল পায়, তেতিয়া তেওঁ নিজৰ কাৰণে চিন্তা কৰিব, আনৰ কথাবিলাকে তেওঁৰ মনত কেতিয়াও নিবিন্ধে। আমি নিজক হিল কৰিবলৈ শিকিব লাগিব, আমি নিজক চিকিৎসা কৰিবলৈ শিকিব লাগিব। শৰীৰত আমি চিকিৎসা কৰোঁ, সেইদৰে মনক চিকিৎসা কৰিবলৈ শিকিব লাগিব। মোৰ মনটো মোৰ কণ্ট্ৰলত থাকে। মনৰ গৰাকী মইহে, আন কোনো নহয়। আনে কোনো মোক দুখ দিয়াৰ অধিকাৰ নাই। মই তেওঁলোকক কোনো গুৰুত্ব দিওঁ, যদিহে তেওঁলোকে মোক দুখ দিব পাৰে, মই তেওঁলোকক গুৰুত্ব দিয়াৰ কোনো কাৰণেই নাথাকে। মোৰ সুখ শান্তি মোৰ সম্পূৰ্ণ একান্ত ব্যক্তিগত, মোৰ সম্পূৰ্ণ নিজা। আমি এইদৰে আমাৰ মনৰ ভাৱনাবোৰ সম্পূৰ্ণভাৱে পৰিষ্কাৰ কৰিব পাৰোঁ, আৰু মনক কণ্ট্ৰল কৰি আমি এক সুন্দৰ আমাৰ জীৱন গঢ়িব পাৰোঁ। আনৰ কথাখিনি, আনৰ ভাৱনাখিনি লৈ আমি নিজৰ জীৱনলৈ আনিব নোৱাৰোঁ। মই তেওঁক ব্লেছিং দিলোঁ, তেওঁক মই শুভ ভাৱনা দিলোঁ, শুভ কামনা দিলোঁ, সেইবিলাককো মোলৈ ঘূৰি আহিলে। কিন্তু তেওঁ যিখিনি মোক দিয়াখিনি পালে, মোক যিখিনি দিলে, সেইখিনি তেওঁ ভগৱানে চাব, আৰু মোৰখিনিও মোক ভগৱানে দিব। মই কি কৰিলোঁ, কি মনত ভাবিলোঁ, এইবোৰ সম্পূৰ্ণ মোৰ নিজা। গতিকে মই মোৰ সম্পূৰ্ণ কণ্ট্ৰলত আছোঁ। মই সুখী, মই আনন্দিত। আনৰ ভাৱনা, সংস্কাৰে, আনৰ কটু কথাই, আনৰ ব্যৱহাৰে মোক কোনোদিনে দুখ দিব নোৱাৰে। ধন্যবাদ।